অসম জাতীয়তাবাদী যুৱ পৰিষদে ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। অসম জাতীয়তাবাদী যুৱ পৰিষদে উল্লেখ কৰিছে যে মিয়া শব্দটো এটা ৰাজনৈতিক শব্দ। মিয়া শব্দটো এটা ৰাজনৈতিক শব্দ উল্লেখ কৰিছে অসম জাতীয়তাবাদী যুৱ পৰিষদে। লগতে দল সংগঠনে বিদেশী বুলি চিনাক্ত কৰাৰ অধিকাৰ নাই বুলিও মন্তব্য কৰিছে আৰু এইসকলক চৰকাৰে উলিয়াব লাগে বুলি উল্লেখ কৰিছে অসম জাতীয়তাবাদী যুৱ পৰিষদে। ডাঙৰ খবৰ আমি সবিস্তাৰে আপোনালোকৰ মাজত লৈ আহিছোঁ আৰু জনাইছোঁ যে দেখিব পোৱা গৈছে মিয়া শব্দটো এটা ৰাজনৈতিক শব্দ বুলি উল্লেখ কৰিছে অসম জাতীয়তাবাদী যুৱ পৰিষদে। আমি জনাইছোঁ মিয়াৰ পৰিৱৰ্তে অবৈধ দখলকাৰী হ'ব লাগে বুলি উল্লেখ কৰা পৰিলক্ষিত হৈছে। দল সংগঠনে বিদেশী বুলি চিনাক্ত কৰাৰ অধিকাৰ নাই বুলি উল্লেখ কৰিছে অসম জাতীয়তাবাদী যুৱ পৰিষদে। লগতে চৰকাৰেহে এইসকল বিদেশীক বিচাৰি উলিয়াব লাগে বুলি উল্লেখ কৰা পৰিলক্ষিত হৈছে। লগতে উল্লেখ কৰিছে যে অবৈধ বেদখলকাৰী যদি হয় তেন্তে কিয় সংস্থাপন দিছে উল্লেখ কৰিছে অসম জাতীয়তাবাদী যুৱ পৰিষদে। আৰু অসমখন দ্বিতীয়খন ত্ৰিপুৰা দ্বিতীয়খন কাশ্মীৰ কৰিবলৈ বিচৰা নাই বুলি উল্লেখ কৰিছে কিছু সময়ৰ পূৰ্বেই অসম জাতীয়তাবাদী যুৱ পৰিষদে। পুনৰবাৰ জনাইছোঁ যে দেখিব পোৱা গৈছে কিছু সময়ৰ পূৰ্বেই সংবাদমেল সম্বোধন কৰিছে অসম জাতীয়তাবাদী যুৱ পৰিষদে আৰু সংবাদমেলত এই কথা উল্লেখ কৰিছে যে মিয়া শব্দটো এটা ৰাজনৈতিক শব্দ। মিয়াৰ পৰিৱৰ্তে অবৈধ দখলকাৰী হ'ব লাগে বুলি উল্লেখ কৰিছে। দল সংগঠনে বিদেশী বুলি চিনাক্ত কৰাৰ অধিকাৰ নাই বুলি উল্লেখ কৰিছে। লগতে চৰকাৰেহে এইসকল বিদেশীক বিচাৰি উলিয়াব লাগে। অবৈধ দখলকাৰী যদি হয় কিয় সংস্থাপন দিছে বুলি প্ৰশ্ন কৰিছে। লগতে অসমখন দ্বিতীয়খন ত্ৰিপুৰা দ্বিতীয়খন কাশ্মীৰ কৰিবলৈ বিচৰা নাই বুলি মন্তব্য কৰিছে অসম জাতীয়তাবাদী যুৱ পৰিষদে। কিছু সময়ৰ পূৰ্বেই আমি জনাইছোঁ সংবাদমেল সম্বোধন কৰিছে আৰু এই সংবাদমেল সম্বোধন কৰাৰ পিছত এনেদৰে ডাঙৰ কথা উল্লেখ কৰা পৰিলক্ষিত হৈছে। সংবাদমেল সম্বোধন কৰি আৰু কি কি কৈছে সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছোঁ। কিন্তু মিয়া শব্দটো এটা পলিটিকেল ৱৰ্ড। আমি মিয়া বুলি নকওঁ, আমি অবৈধ দখলকাৰী বুলি ক'ম। আজি যিসকল তেওঁলোকে দখল কৰি আছে, যিসকল অবৈধ দখল কৰি আছে তেওঁলোক হয়তো ফৰেনাৰ্ছো হ'ব পাৰে। সেইটো আমি জাতীয় জনগোষ্ঠীয়ে ফাইণ্ড আউট কৰাৰ প্ৰয়োজন নাই আৰু গভৰ্ণমেণ্টখনেহে এই লোকসকলক ফাইণ্ড আউট কৰিব লাগে। আৰু আমি দেখা পাইছোঁ যে গভৰ্ণমেণ্টখনে যিসকলক দখলকাৰীক তেওঁলোকে আজি উচ্ছেদ কৰিছে সেই দখলকাৰীসকলক কিন্তু আজি তেওঁলোকে সংস্থাপন দিছে। যদি অবৈধ দখলকাৰীয়ে হয় তেন্তে কিয় তেওঁলোকক সংস্থাপন দিয়া হ'বলগীয়া হৈছে, কিন্তু সেই কথাবোৰ গভৰ্ণমেণ্টে বা মানুহে দেখা পাইছে। আমি গভৰ্ণমেণ্ট নহয় আমি কথা ক'বলৈ, কিন্তু কোনোবাই আঙুলিকেইটা নচুৱাব সেই আঙুলি নাচোনত আমি নেনাচোঁ। আমি স্পষ্ট ভাষাৰে কৈ দিব বিচাৰিছোঁ অসমখন আমি ছেকেণ্ড ত্ৰিপুৰা ছেকেণ্ড কাশ্মীৰ কৰিবলৈ বিচৰা নাই। ত্ৰিপুৰীসকল 100% ত্ৰিপুৰীসকল আছিলে আৰু সেই ত্ৰিপুৰীসকল হৈছেগে 18%। তেওঁলোকৰ ৰিজনেল লেংগুৱেজ তেওঁলোকৰ মাতৃভাষা ককবৰক নিশেষ হোৱাৰ পথত। তেওঁলোকে যদি আপোনালোকে ৰাতিপুৱা এখন বাতৰি কাকত পঢ়িবলগীয়া হয় তাত এখন অনা অসমীয়া বাতৰি কাকত পঢ়িবলগীয়া হয়। গ্ল'চাইন্স বোৰ্ডবোৰ যদি চাবলগীয়া হয় তেওঁলোকে এখন অনা অসমীয়া গ্ল'চাইন বোৰ্ডবোৰ চাবলগীয়া হয়। আজি ৰজাসকলৰ যিসকল ৰজা আছিলে ককবৰক জাতিটোৰ ত্ৰিপুৰীসকলৰ ৰজাটো, সেই ৰজাটোতো এটা অন্য ভাষাত লিখা আছে যিটো ককবৰক ভাষাত লিখা নাই। অসমতো যাতে অসমীয়া জাতিটো অসমৰ জনগণ অসমখন যাতে নিশেষ হৈ নাযায় তাৰ বাবে আমি অসম জাতীয়তাবাদী যুৱ পৰিষদে অতন্দ্ৰ প্ৰহৰী হিচাপে প্ৰহাৰ দিয়া প্ৰয়াস কৰিছোঁ